যোৰহাটৰ সমাজকৰ্মী বীৰেন দত্তই যোৱা ২০০১ চনৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ শত বছৰ বয়সা বৃদ্ধ পিতৃ মাতৃক ৰাজহুৱাকৈ এক সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে। আৰু তাৰেই অংশস্বৰূপেই জাঁজীমুখৰ কেইবাগৰাকীও শত বছৰ বয়সা আইতা ককাক সম্বৰ্ধনা জনাই সেৱা লৈ নৱপ্ৰজন্মক এইদৰে পিতৃ মাতৃৰ ভক্তিমান দেখুৱাইছে, যি পদক্ষেপক সকলোৱে আদৰণি জনাইছে। উল্লেখযোগ্য যে বীৰেন দত্তৰ এই কাৰ্যসূচীত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণৰ সঞ্চালক ডক্টৰ বিনয় কুমাৰ মেধি, ইউএনৰ ভাৰতৰ মনোনীত সদস্য বিপুল হাজৰিকা, টিয়ক চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক ৰাজনীত খাৰঘৰীয়া, বিশিষ্ট চিকিৎসক ডাক্তৰ ব্ৰায়ান টাক্কাৰকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়োৱাৰ লগতে বীৰেন দত্তই লোৱা এই পদক্ষেপে সমাজত এক ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰিছে। প্ৰান্ত গাঁওবিলাকত ২০০১ চনৰ পৰা ককা আৰু আইতাসকলৰ ১০০ বছৰ পাৰ হোৱা অনুষ্ঠান মই ২০০১ চনৰ পৰা অনুষ্ঠান ভাগ কৰি আহি আছোঁ। আজি প্ৰায় এই অনুষ্ঠানবিলাকৰ ১০০ ঊৰ্ধ্ব অনুষ্ঠান ব্যক্তিক এই অনুষ্ঠানত মই এটি সমূহীয়াভাৱে সম্বোধন অনুষ্ঠান জনাওঁ। এই অনুষ্ঠানত গাঁৱৰ প্ৰান্তৰ অসমৰ প্ৰায় গাঁৱৰ প্ৰান্তৰ আজিলৈকে এই অনুষ্ঠানভাগী কৰি আহি আছোঁ। এইবাৰ জাঁজীমুখ ভকত গাঁৱত এই অনুষ্ঠানভাগী আজি জাঁজীমুখ দৈখাপাৰ এটা সভা ভাওনাৰ অনুষ্ঠান হৈছিল। এই অনুষ্ঠানত আমি সঁচাকৈ সচেতন ব্যক্তি হিচাপে ১০০ বছৰ ঊৰ্ধ্ব আইতাৰ ককাকতাক সম্বোধন জনাওঁ। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।